हेलो फ्रेंड्स भारतीय वायुसेनात वायु नियुक्तिर বাবে অনলাইনৰ আবেদন প্ৰক্ৰিয়া প্ৰসেসটো কেনেকুৱা আৰু কি কৰিব লাগিব কোৱালিফিকেশন কি লাগিব কোনটো সাবজেক্টত কিমান মাৰ্ক লাগিব হেতু মই অলপ আলোচনা কৰিম আপোনালোকে 12 পাস থাকিব লাগিব কোৱালিফিকেশন যেটো 12 পাস থাকিব লাগিব আৰু সায়েন্সৰ পৰা থাকিব লাগিব আৰু ইয়াৰ অনলাইন স্টাৰ্ট হৈছে 11 জুলাইৰ পৰা एक लास्ट डेट हम 31 जुलाइलैके आपनालोके एप्लाई करिब पारिब आरो साइंसर स्टूडेंट हब लागिब एटु एप्लाई करिबले हले आपनालोकर कोनटु सब्जेक्टत किमान मार्क लागिब आरो कोनटु सब्जेक्ट लागिब हेतु मैं कम आपनालोकर मैथमेटिक्स फिजिक्स आरो इंग्लिश लागिब मैथमेटिक्स फिजिक्स आरो इंग्लिश ए तिनिटा सब्जेक्टत 50% থাকিব লাগিব 50% থাকিলেহে आपनालोके एटु एप्लाई करिब पारिब बा एप्लाई करिबले क्वालिफाई हब 50% मस्ट बी 50% থাকিলেহে আপোনালোকে এপ্লাই কৰিব পাৰিব নহলে নোৱাৰে আৰু আপোনালোকৰ এপ্লাই কৰিবলৈ 550 টকা ফিস লাগিব 550 টকা আপোনালোকৰ অনলাইন কৰিবলৈ হলে ফিস দিব আৰু এটো এপ্লাই কৰিবলৈ হলে আপোনালোকৰ যেটো বয়সৰ সীমা ধৰা হৈছে বায়ুসেনা যেটো নিযুক্তিৰ পৰা বয়সৰ সীমা ধৰা হৈছে হেতু 2 जुलाई 2005 পৰা 2 जुलाई 2005 পৰা 2 জানুৱাৰী 2009 লৈকে ইখিনি ভিতৰত যিমানখিনি বয়সৰ লৰা যেটো সায়েন্সৰ ষ্টুডেন্ট আছে এইখিনিহে এপ্লাই কৰিব পাৰিব আপোনালোকে যেটো 2 जुलाई 2005 ৰ পিছত যিখিনি জন্ম হৈছে আৰু 2 জানুৱাৰী 2009 ৰ আগত যিখিনি জন্ম হৈছে সেইখিনিহে এপ্লাই কৰিব পাৰিব সেইখিনিহে এটুত এপ্লাই কৰিব পাৰিব এটুৱে বয়সৰ যেটো সীমা ধৰা হৈছে এটু আৰু আপোনালোকৰ যেটো এক্সামৰ প্যাটাৰ্ন হ'ব কিমান মাৰ্ক থাকিব কিমান নেগেটিভ মাৰ্ক থাকিব কিমান টাইম থাকিব বা এটা এনসার কারেক্ট হলে কিমান মার্ক পাব বা এটা ভুল গেলে কিমান মার্ক পাব হেতু মই নেক্সট ভিডিওত আপোনালোকক জনাবলৈ যথেষ্ট চেষ্টা কৰিম নেক্সট ভিডিওত আপোনালোকক জনাম থ্যাংক ইউ